বন্ধু বান্ধৱীসকল, আজি শাক পাচলি বিক্ৰী কৰা নাই। আজি গাটো একেবাৰে জ্বৰ উঠিছে ৰাতি, কিন্তু তথাপিও মই এই ঝাৰু যে আছিল, এজনী বাইদেৱে কৈছে ঝাৰু আনিবা, জ্বৰৰ গা এৰিও সংসাৰখন চলিব লাগে নিৰুপায়। সেইটো কাৰণে বাইদেউৰ ঘৰত ঝাৰু দিব আহিছোঁ। এইফালে যাম এতিয়া বাইদেউৰ ঘৰত। ইয়াতে পিজি এটা চলাই, তাতে আৰু এইখিনি দিব লাগে পিজিত চব্জি। আজি পিছে কণ্টেক্টদাৰ হ'বলৈ নাযাওঁ কেলে আজি বাচ্চা আছে আমাৰ স্কুলৰ, এই বাচ্চাবিলাকক ল'বলৈ যাম। আজি সেইকাৰণে জ্বৰ উঠিছিল, কিন্তু উপায় নাই, জ্বৰ উঠিলেও বাচ্চাবিলাকক স্কুলত ল'ব যাম এতিয়া। গৈ আছোঁ এতিয়া আমি স্কুলৰ ল'ৰা ছোৱালী আনিবলৈ কাৰণে। আৰু আজিকালিতো জানেই গুৱাহাটী চিটিত এটা সৰু গলি হ'লেও মানে জাম লাগে। এয়া আমাৰ এইখিনি জাম লাগিছে এতিয়া। সৰু জেগা হ'লেও আজিকালি য'তেই হ'লেও জামেই হয়। বল বল বল। কেতিয়াবা ছুটি হ'ব আপা? এটা বজাত ছুটি হ'ব। আজি 1টা বজাত শনিবাৰ। সোনকালে আহিব লাগে আমি। তোমালোকক যে আজি মই হেৰি দিলোঁ, এয়া মটন, অহাকালি মাদাৰ্ছ ডে আছে, ছানডে কালি লগ নাপাবি, সেইকাৰণে আজি দিলোঁ হা। সেইকাৰণে মাবিলাকক তোমালোকে সদায় মৰম কৰিবি, আৰু তোমালোকক সকলো মা দেউতাবিলাকে কষ্ট কৰি কেনে পঢ়াইছি, তোমালোকে যেন পঢ়ি যেন এজন ভাল ষ্টেজত যাব পাৰা, সেইটো কাৰণে ভালদৰে কৰিবা হা। তোমালোকে আহা এটা এটা। তোমাৰ ঘৰটো কোনফালে? এইফালে। ভালকৈ পঢ়িবি দেই। যোৱা, তুমি যোৱা, তোমাৰ ঘৰ কোনটো? তুমিও যোৱা, আহা তোমালোকে আহা। এইজনী আমাৰ মৰিয়ম, দাদী মৰিয়ম, আহা বাবু, যোৱা তোমালোকে। আহা তোমালোকে দুটা আহা। দে টাটা বাই বাই। কালি মাদাৰ্ছ ডে, ভালকৈ পঢ়িবা।